মই ইয়াত ওপৰ টপটোৰ কাৰণে লৈছোঁ 1.5 মিটাৰ আৰু তলৰটোৰ কাৰণে লৈছোঁ মানে লেহেংগা স্কাৰ্টটোৰ কাৰণে লৈছোঁ 1.5 মিটাৰ। কেনেকৈ বনাম ভিডিঅ'টো আপোনালোকে চাব ভালকৈ। মই লেহেংগাটো কেনেকৈ তৈয়াৰ কৰিছোঁ শেষলৈকে চাব। এইটো হৈছে 3 বছৰ আৰু 4 বছৰ ছোৱালী লেহেংগাৰ স্কাৰ্ট হয়। ইয়াত মানে দুটা পাট্টা লগোৱা হৈছে, এটা তলত ইয়াৰ অস্ত্ৰটো লগাই দিয়া হৈছে, অলপ চুটিকৈ লগাই দিছোঁ এইটো। আৰু এইটো হৈছে টপটো, এইটো হৈছে লেহেংগাৰ টপটো। কেনেকুৱা লাগিছে আপোনালোকে কেনেধৰণে চিলাই, এনেকৈ ধৰণে চিলাইনে? আৰু মই ভালকৈ দেখাবৰ কাৰণে কেঁচিখন লৈ লৈছোঁ। ইয়াত দুটা সৰু সৰুকৈ দুফালে কুট দিছোঁ, তেতিয়াহে মানে লেহেংগাটো টপটো দেখিবলৈ ভাল হয়। সম্পূৰ্ণ ফিনিচিং হ'লে আপোনালোকক দেখাম বাৰু আকৌ। পিছফালৰ ছাইডটো এনেধৰণে দিয়া হৈছে, এইফালে তাত কিবা পখিলা এটা লগাই দিব লাগিব। কেনেকুৱা লাগিছে লেহেংগা টপটো কথাষাৰ কওঁ, কমেণ্ট কৰি জনাব দেই। যদিহে ভাল লাগিছে এটা লাইক কৰি দিব ভিডিঅ'টো বনাওঁতে, কাৰণ বহুত কষ্ট হয়। আপোনালোকৰ এটা লাইকে মনত বহুত সাহস দিয়ে। ফাইনেলি লেহেংগাযোৰ হৈ গ'ল। এয়া কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন, ভাল হৈছেনে কমেণ্ট কৰি জনাব। আৰু লেহেংগাযোৰ বনোৱা ভিডিঅ'টো চাই যদিহে ভাল লাগে এটা লাইক কৰি দিব। আপোনালোকৰ লাইকটোৱে আমাৰ উৎসাহ আৰু প্ৰেৰণা যোগাব। লাইক কৰিবলৈ কিন্তু নাপাহৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।